কংগ্ৰেছ দলে 16টা বিৰোধী পক্ষক লৈ তেওঁলোকে এটা ৰাজনৈতিক মিত্ৰতা কৰাৰ দাবী কৰিছিল। তেতিয়াই মই কৈছিলোঁ যে বিজেপিৰ যিটো উন্নয়নৰ ধুমুহা তাৰ সন্মুখত মিত্ৰতা তিষ্ঠি থাকিব নোৱাৰে। আজি প্ৰমাণ হ'ল মিত্ৰতা ভাঙি গ'ল। এতিয়া বিজেপিৰ যি উন্নয়নৰ ধুমুহা তাৰ সন্মুখত কোনো এজন প্ৰাৰ্থীও তিষ্ঠি থাকিব নোৱাৰে। মইতো আগতে ভাবিছিলোঁ যে 3টা সিটত প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু নগাঁও আৰু কৰিমগঞ্জতো ইমান দুৰ্বল প্ৰাৰ্থী দি দিলে যে এতিয়া মই ভাবোঁ যে বিজেপি প্ৰতিদ্বন্দ্বিতাত আহি গ'ল। যোৱা কালিলৈকে মোৰ মনত বিশ্বাসটো কম আছিল, এতিয়া নগাঁও আৰু কৰিমগঞ্জতো আমি প্ৰতিদ্বন্দ্বিতালৈ উভতি আহিলোঁ। অৰ্থাৎ যি মই 11টা সিটৰ কথা কৈ আছিলোঁ, এতিয়া প্ৰতিদ্বন্দ্বিতা 13টা সিটত হ'ব। আগত 11টা সিটত হোৱা কথা আছিল, এতিয়া প্ৰতিদ্বন্দ্বিতা 13টা সিটত। মোৰ মতেদি তেওঁলোকে শূন্যৰ ফালে গতি কৰিছে। যদি ধুবুৰীত আমি প্ৰতিদ্বন্দ্বিতা বহুত চেষ্টা কৰিম, কিন্তু ধুবুৰীত হ'লেও মই ভাবোঁ যে প্ৰতিদ্বন্দ্বিতা মূলতঃ UDF আৰু কংগ্ৰেছৰ মাজত সীমাবদ্ধ থাকিব। বাকী কৰিমগঞ্জ আৰু নগাঁৱত মই ভাবিছিলোঁ যে বিজেপি তৃতীয়ত থাকিব, কিন্তু এতিয়া কালি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত বিজেপি প্ৰথম অভিমুখে এতিয়া ধাৱমান হৈছে। এতিয়া মোটামুটি মই 13খনত জিকিম বুলি নকওঁ, কিন্তু 13খনত আমি আহি গ'লোঁ কালি লিষ্টৰ পিছত। আগতেতো মই ভাবিছিলোঁ যে 11টা সিটতে কেম্পেইন কৰিম, বাকী অসমৰ বাহিৰে তাহিৰে যাম। এতিয়া 13টা সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া ভয় খাই হ'ল নে আমাৰ পৰশতে হ'ল সেইটো পিছত ৰাইজে গম পাব। যোৰহাটত কি চৰ্চা কৰিবলগীয়া আছে? যোৰহাটত আগৰ যোৰহাট সমষ্টি নাই, আৰু যোৰহাটত 2টা লোকসভা সমষ্টিত দুবাৰ আমি 1 লাখ ভোটত জিকিছোঁ। দুবাৰ তপন গগৈও জিকিছে আৰু কামাখ্যা প্ৰসাদ তাছাও জিকিছে। তাৰ লগত মাজুলী যোগ হ'ল, তাৰ লগত দেৰগাঁৱৰ এটা অংশ যোগ হ'ল, আৰু পুৰণি তিতাবৰৰ এটা অংশ গোলাঘাটলৈকে গুচি গ'ল। গতিকে এই গোটেইখিনি সমীকৰণে এতিয়া আমাক 1.5 লাখত ৰাখি থৈ দিয়ে যদি আগৰ তথ্য চাওঁ। কিন্তু যেতিয়া লাখপতি বাইদেউৰ লগত কথা পাতোঁ তেতিয়াতো এনেকুৱা লাগে চব ঘৰে ঘৰে বিজেপি। এতিয়াতো মইতো দেখাত বিজেপিক ভোট নিদিয়া মানুহেই নাই। কালিয়ে মই যেতিয়া এটা সৰু উদাহৰণ দিলোঁ, যোৱাবাৰ যেতিয়া নটিফাই হৈছিলে তেতিয়া আমি এয়াৰপৰ্টৰ পৰা মোটামুটি শ্বহীদ দিৱসৰ ইয়াত ফাংচনত আছিলোঁ, মোটামুটি আমি আঁতৰি গৈছিলোঁ। পুলিচে ক'লে ছাৰ যাওক, দিগদাৰ আছে। কিন্তু যোৱাকালি মই শিৱসাগৰত আছিলোঁ, ডিমৌত মিটিং, মাহমৰাত মিটিং। ৰাইজ এতিয়া উন্নয়নৰ লগত আছে, আৰু এজন সফল সংসদৰ কাম নৰেন্দ্ৰ মোদীক গালি পৰা নহয়তো, অসমৰ কাৰণে কি আনিব পাৰিলোঁ সেইটোহে ডাঙৰ কথা। গতিকে বহুতে সফল সংসদক মোদীক কিমান গালি পাৰিলোঁ সেইটো লৈ মানুহে ভাল পাৰ্লিয়ামেণ্টেৰিয়ান বুলি ক'ব খোজে, কিন্তু মোদীক পৰা প্ৰতিটো গালি নিজৰে ক্ষতি হয় নহয়। আজিলৈকে আপোনালোকে কওক যে অসমত ছেমি কণ্ডাক্টৰ ৰিভলিউশ্যন হ'ব লাগে, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ব লাগে, তাৰ ওপৰততো সংসদত কোনেও কথা পতা নাই। দিনে ৰাতিয়ে সংসদত গৈ পেলাই মোদীক গালি পাৰি আছে। আমাৰ অসমৰ 2-এটা সংবাদ মহলে কৈ দিছে আৰে ইমান ভাল হ'ল। আৰু প্ৰধানমন্ত্ৰী গালি পৰা সংসদজন ৰাজ্যৰ কাৰণে ভাল হ'ব পাৰে নেকি? তেওঁ বেয়াহে হ'ব, হয় নহয়? অসমৰ সমস্যাৰ কথা ক'লে বেলেগ, চিঠি লিখে আকৌ কিয় মিয়া মানুহক এভিকশ্যন কৰিছে। সেইটো যোৰহাটৰ মানে ভাল পাব নেকি? গতিকে আমাক চিটটো হাতত তুলি দিয়া ধৰণৰ হৈছে। কিন্তু এনিৱে 11টা সিট আগৰ পৰাই আমাৰ লগত আছিল, এতিয়াও আছে। বাকী 2টা সিট মই ভাবোঁ যে ইলেকশ্যনটো অলপ ইণ্টাৰেষ্টিং কৰিলে বুলি কওঁ, মই জিকা বুলি বা হাৰা বুলি ক'ব নাযাওঁ। 11ততো থিয় হৈ আছোঁৱেই, বাকী 2টা সিটো মুকলি কৰি দিলে যিটো বন্ধ হৈ আছিল।